হয় চাওক মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ চাৰিআলিৰ একেবাৰে কাষত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত আৰু ইয়াতে বিজেপিৰ নতুন কাৰ্যালয় আৰু কেইটামান দিনৰ পাছতেই মুকলি হ'ব। মোৰ পাছফালে দেখিছে এটা আটক ধুনীয়া বিজেপিৰ কাৰ্যালয় তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বে বিজেপিৰ যিমানকেইটা নিৰ্বাচন অনুষ্ঠিত হৈছে সকলোবোৰ নিৰ্বাচন ডিমৌত এটা স্থায়ী তেওঁলোকৰ কাৰ্যালয় নিজৰ কাৰ্যালয় নাছিল, ভাড়াঘৰৰ পৰা তেওঁলোকে সকলোবোৰ কাম কাজ চলাই আহিছিল আৰু আজি তেওঁলোকৰ নিজৰ এটা কাৰ্যালয় তেওঁলোকে ৩ মহলীয়া সুবৃহৎ এটা সুন্দৰ কাৰ্যালয় তেওঁলোকে গঢ়ি তুলিছে। আমাৰ সৈতে যি ডিমৌ সমষ্টিৰ দুটাকৈ মণ্ডল ডিমৌ আৰু নিতাই পানীদিহিং মণ্ডলৰ যিসকল বিষয়ববীয়া তেওঁলোক আছে, আমি সভাপতি দুয়োজন সভাপতি দুটা মণ্ডলৰ আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম যে নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ এই যি কাৰ্যালয় মুকলি হ'ব আৰু পূৰ্বতে আপোনালোকৰ নিজা কাৰ্যালয় নাছিল, ভাড়াঘৰৰ পৰা আপোনালোকৰ কাৰ্যালয় চলি আছিল, বিধায়ক সুশান্ত বৰগোহাঁই অহাৰ পাছত আপোনালোকৰ কাৰ্যালয়টো সুন্দৰকৈ বনাইছে, কেনেকুৱা লাগিছে? অতি আনন্দৰ মুহূৰ্ত, আমি যথেষ্ট উৎফুল্লিত হৈ আছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি তৃণমূল পৰ্যায়ৰ পৰা বুথ পৰ্যায়ৰ পৰা প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগত আমি বিগত সময়বিলাকত কাৰ্যকলাপবিলাক কৰোঁতে দলীয় কাৰ্যক্ৰমণিকাবিলাক আগবঢ়াই নিওঁতে আমি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তথাপিতো আমি ত্বৰান্বিত গতিত আপোনালোকে জানেই যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাৰ্যক্ৰমণিকা প্ৰত্যেক দিনেই আমাৰ কাৰ্যকলাপবিলাক চলি থাকে বুথ পৰ্যায়ৰ পৰা। তথাপিতো আজিৰ দিনটোত আমি এটা সুন্দৰভাৱে এটা বিধায়ক মহোদয়ৰ যি আমাৰ প্ৰতি আশীৰ্বাদ আৰু আমাৰ দলীয় যি অনুদানে আজি এইটো আমাৰ অনুষ্ঠান হৈছে আমাৰ কাৰ্যালয় ভাগি প্ৰত্যেকজন কাৰ্যকৰ্তা আজি দিনত যথেষ্ট উৎফুল্লিত হৈ আছে আৰু অতি সোনকালে আমি এই কাৰ্যালয়ৰ পৰা আমাৰ কাৰ্যক্ৰমণিকাবিলাক কৰিব পাৰিম। কাৰ্যালয় আপোনালোকৰ কি সুবিধা আছে? মিটিং হল আছে নেকি তেনেকুৱা? ওপৰতে এটা আমাৰ মিটিং কৰিব পৰা হলৰ ব্যৱস্থা কৰা হৈছে আৰু দুজন সভাপতিৰ কাৰণে দুটাকৈ বনাই দিয়া হৈছে আপোনাৰ কাৰ্যালয়। তাৰপিছতে আপোনাৰ অতিথি আহিলে থাকিব পৰা এটা ব্যৱস্থাৰে আমি এটা ধুনীয়া সুন্দৰ ব্যৱস্থা কৰি হৈছে। ধন্যবাদ জনাইছোঁ। আৰু ডিমৌ সমষ্টিৰ যিজন সভাপতি, ডিমৌ সমষ্টিৰ মণ্ডল সভাপতি, তেখেত আমাৰ সৈতে আছে। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এটা ভাল খবৰ, নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ নিজা কাৰ্যালয় মুকলি হ'ব, কেনেকুৱা লাগিব? ভাল লাগিছে আৰু খুব সুন্দৰ অনুভৱ হৈছে যে আমাৰ কাৰ্যকালত যে আমি ইমান সুন্দৰভাৱে এটা কাৰ্যালয় পাইছোঁ আৰু এই কাৰ্যালয়ৰ যোগেদি আমাৰ এটা বেছিকৈ ভাল লাগিছে, আমি আগন্তুক নিৰ্বাচনৰ কাম কাজসমূহ বিধানসভা নিৰ্বাচনৰ এই কাৰ্যালয়ৰ পৰাই কৰি যাম আৰু আমাৰ কাৰ্যকৰ্তাসকল খুব উদ্যমে কাম কৰিব। আৰু যিহেতু এতিয়া আপোনালোকে চাইছে আমাৰ দুইটা মণ্ডলৰে আমি আছোঁৱে কাৰ্যকৰ্তা, আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলেও আহি অফিচ চাইছে, খুব ভাল হৈছে। আৰু বিশেষকৈ আমাৰ এটা সুবিধা হৈছে, ইয়াত আমাৰ নিতাই পানীদিহিং মণ্ডল, আমাৰ ডিমৌ মণ্ডল দুইজন সভাপতিৰ কাৰণে সুকীয়াকৈ কোঠাৰ ব্যৱস্থা আছে, আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ কাৰণেও ব্যৱস্থা আছে আৰু লগতে আমাৰ যি বুথ পৰ্যায়ৰ বুথ সভাপতিসকল আছে সাধাৰণ পাই তেখেতলোকৰ লগত কিবা আলোচনা কৰিবৰ কাৰণে এটা সুন্দৰভাৱে আমাৰ মিটিং কৰিব পৰা এটা হলো আছে। সেইকাৰণে মই ভাবোঁ আমি কিবা আলোচনা কৰিবৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক লৈ বেলেগকৈ সুকীয়াকৈ ক'তো যাবলগীয়া নহ'ব। আমাৰ এই অফিচতে মাতি আমি সুন্দৰভাৱে আমাৰ কাৰ্যকৰ্মণিকাখিনি কেনেকৈ কি কৰিব লাগে সুন্দৰভাৱে আমি ইয়াক প্ৰস্তুত কৰিব পাৰিম। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া বিজেপিৰ যি নতুন কাৰ্যালয় ডিমৌ একেবাৰে টাউনৰ মাজমজিয়াত তেওঁলোকৰ এই সুবৃহৎ সুন্দৰ কাৰ্যালয়টো মুকলি কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।